নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ বন্ধু বান্ধৱীসকল পুনৰ আজি আপোনালোকৰ বাবে এই ভিডিঅ'ত আমি জানুৱাৰী মাহত মুকলি হৈ থকা কিছুমান নিযুক্তিৰ খা খবৰ লৈ আহিছো গতিকে সকলোৱে জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব হয় বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে পুনৰ জানুৱাৰী মাহত 6338টাকৈ নতুন পদ মুকলি হৈ আছে আৰু এইখিনি পদৰ কাৰণে বৰ্তমান আপোনালোকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে দেখুৱাৰ পৰা আপোনালোকৰ এই পদখিনি আছে আৰু কিমান কি আপোনালোকৰ শিক্ষা বয়স লাগিব লগতে সোনকালে আপোনালোকে আবেদন কৰিব লাগিব কাৰণ ইয়াৰ সময়সীমা যথেষ্ট কম দিছে গতিকে মিছ নকৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব অলপো স্কিপ নকৰিব সো ফ্ৰেণ্ডছ আজি ভিডিঅ' পলম নকৰি বলক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ সো ফ্ৰেণ্ডছ পোনপ্ৰথমতে আপোনালোকক আমাৰ অসমৰ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 367টাকৈ ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট অৰ্থাৎ VFA আপোনালোকৰ পোষ্ট মুকলি হৈ আছে ডাইৰেক্টৰেট অফ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট আসাম গুৱাহাটী 3 ফালৰ পৰা য'ত আপোনালোকৰ ইণ্টাৰেষ্ট আৰু এলিজিবল কেণ্ডিডেটসকলে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব যদিকে কিমান কি আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব আমি ভিডিঅ' আলোচনা কৰি আপোনালোকে ভিডিঅ' শেষলৈকে চাব সো ফ্ৰেণ্ডছ ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2024 টোটেল পোষ্ট আছে আপোনালোকৰ 367টা আৰু নেম অফ দ্য পোষ্ট হৈছে ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট অৰ্থাৎ VFA পোষ্ট ইয়াৰ কাৰণে যথেষ্ট পোষ্ট আপোনালোকৰ মুকলি হৈছে আৰু কেটেগৰাইজ পোষ্ট চাবলৈ গ'লে UR কাৰণে আছে 14টা পোষ্ট OBC কাৰণে আছে 235টা পোষ্ট STP কাৰণে আছে 41টা পোষ্ট SC কাৰণে আছে 44টা পোষ্ট SC SO কাৰণে আছে 33টা পোষ্ট এনেদৰে আপোনালোকৰ বাবে টোটেল পোষ্ট VFA ফালৰ পৰা মুকলি হৈ আছে আৰু দৰমহা আপোনালোকে পাব প্ৰতি মাহে 14000 টকাৰ পৰা 49000 টকালৈকে আৰু গেট পাব প্ৰতি মাহে 6200 টকাকৈ সো এই পোষ্টখিনিৰ কাৰণে যদি আমি এলিজিবিলিটি চাবলৈ যাওঁ তেন্তে আপোনালোকৰ বয়স সীমাটো মিনিমাম আপোনালোকৰ 21 বছৰ হ'ব লাগিব আৰু মেক্সিমাম বয়সটো আপোনালোকৰ ইয়াতে 40 বছৰ হ'ব লাগিব 1 জানুৱাৰী 2023ত তাৰপিছতে আপোনালোকৰ যিটো এলিগেশ্যন দিয়া আছে এলিগেশ্যনটো আপোনালোকৰ SC ST কাৰণে 5 বছৰ OBC কাৰণে আপোনালোকক 3 বছৰ অৰ্থাৎ তেওঁলোকে 45 বছৰ আৰু 43 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে যিটো 2023 আছে এইটো হয়তো আপোনালোকৰ 2024 চন ইয়াতে হ'ব লাগিব তাৰপিছতে শিক্ষাগত অৰ্হতা চাবলৈ গ'লে আপোনালোকে দেখা পাব ইয়াতে আপোনালোকে 12 পাছ কৰা হ'ব লাগিব কিন্তু সায়েন্সৰ হ'ব লাগিব আপোনালোকে ষ্ট্ৰীম টু সায়েন্স উইথ বায়োলজি আপোনালোক থাকিব লাগিব হয়তো কিছুমানে বায়োলজি নলয় সায়েন্স পঢ়োতে গতিকে বায়োলজি আপোনালোক থাকিব লাগিব লগতে আপোনালোকৰ 1 ইয়াৰ সাৰ্টিফিকেট কোৰ্স থাকিব লাগিব এলিমেণ্টাৰী নলেজ অফ ভেটেৰিনেৰী সায়েন্স ফ্ৰম দ্য ৰিকগনাইজড স্কুল অফ ভেটেৰিনেৰী সায়েন্স এণ্ড এনিমেল হাজবেণ্ডাৰী ইষ্টাব্লিছড বাই গভ অফ আসাম এট গংগুৰ শিলচৰ ইয়াতে আপোনালোকে এবছৰ আপোনালোকে কোৰ্স কৰা হ'ব লাগিব ফিজিক্যাল লেসন হিচাপে আপোনালোকে ভালদৰে জনা আপোনালোকৰ বডি ফিটনেছ থাকিব লাগিব ভালদৰে থাকিব লাগিব আপোনালোকৰ মেডিকেল যিখিনি থাকিব সেইখিনি আপোনালোকৰ ফিটনেছ থাকিব লাগিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকে যিটো ইয়াৰ অফিস আছে ডাইৰেক্টৰেট এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট আসাম চেনিকুঠি গুৱাহাটী 781003 আপোনালোকে এই এড্ৰেছত যাব লাগিব তাৰ কাৰণে আপোনালোকে এখন পাৰ্ট 9 যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে এইখন আপোনালোকে অনলাইনত পুৰাই পিনে অৰ্থাৎ আপোনালোকে এখন ফৰ্ম পুৰাই পিনে এটা এফিক্স ষ্টাম্প লগাবলৈ 5 টকীয়া আৰু আপোনালোকে এটা ড্ৰপ বক্সত গৈ আপোনালোকে তাতে দিব লাগিব উইথ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন সাৰ্টিফিকেট লগতে আপোনালোকৰ লাগিব 1 কপি ৰিসেন্ট পাছপোৰ্ট ফটো লগতে আপোনালোকৰ এটা সহি সো এটা ভালদৰে চাব কি কি ডকুমেণ্ট দৰকাৰ হৈছে এইখিনি আপোনালোকে দি তাত জমা দিব লাগিব আৰু এপ্লাই ডেটটো আপোনালোকৰ চলি আছে 30 ডিসেম্বৰ 2023 পৰা চলি আছে আৰু লাষ্ট ডেট আপোনালোকৰ আছে এতিয়া 12 জানুৱাৰী 2024 চন গতিকে 12 জানুৱাৰী আগত গৈ আপোনালোকৰ সম্পূৰ্ণ তথ্য আপোনালোকে তাত জমা দিব লাগিব আৰু তাৰ পিছত হয়তো আপোনালোকৰ বাবে মেৰিট লিষ্ট ওলাব তাৰ পিছত আপোনালোকৰ এটা ইন্টাৰভিউ হ'ব আৰু সেই ইন্টাৰভিউৰ ওপৰত আপোনালোক নিৰ্ভৰ কৰি আপোনালোকৰ বাবে ইয়াতে আপোনালোকৰ সিলেকশ্যন পোষ্টিং মৰা হ'ব গতিকে বন্ধু বান্ধৱীসকলে যদি এই পোষ্টখিনিৰ কাৰণে আবেদন কৰে তেন্তে আপোনালোকে ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ যিখিনি পোষ্ট আছে ইয়াতে আপোনালোকে আবেদন কৰি ল'ব পাৰিব তাৰপিছতে অসম চৰকাৰে যি এডুকেশ্যন ডিপাৰ্টমেণ্ট ফালৰ পৰা কিছুমান পোষ্ট মুকলি কৰিম কৈছিলে তাতে আপোনালোকৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন DEE আসামৰ ফালৰ পৰা আপোনালোকৰ 5550টা পোষ্ট মুকলি হৈছে এছিষ্টেণ্ট টিচাৰ লোৱাৰ আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ ফালৰ পৰা এইখিনি আমাৰ অসমৰ লোৱাৰ আৰু আপাৰ প্ৰাইমেৰী যিখিনি স্কুল আছে তাতে আপোনালোকৰ এছিষ্টেণ্ট টিচাৰ মুকলি হৈছে টোটেল 5550টা আৰু এইবোৰ আমি অকল লোৱাৰ আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ কথাই উল্লেখ কৰিম আৰু নেক্সট ভিডিঅ'ত আমি ইয়াৰ হাই যিখিনি আমাৰ লেভেল আছে তাত আপোনাৰ পোষ্ট আপোনালোকৰ বাবে মুকলি হৈছে সেইখিনি ভিডিঅ' আমি দিবলৈ ট্ৰাই কৰিম সো ফ্ৰেণ্ডছ আপুনি দেখা পাইছে ইয়াতে নেওটা পোষ্ট হৈছে এছিষ্টেণ্ট টিচাৰ LP আৰু UP কাৰণে টোটেল পোষ্ট 5550টা তাৰপিছতে এটা যদি দেখা পাইছে লোৱাৰ প্ৰাইমেৰীত আছে 3800টা আপাৰ প্ৰাইমেৰীত আছে আমাৰ 1750টা পে লেভেল আপোনালোকৰ 14000 টকাৰ পৰা 70000 টকা আপোনালোকে আছে আৰু ডিষ্ট্ৰিক্ট ৱাইজ ভেকেন্সি চাবলৈ গ'লে আপোনালোকে ইয়াৰ যিখন এডভান্স ডিটেইল আছে আপোনালোকে এই লিংকটোত ক্লিক কৰিবলৈ তেতিয়া আপোনালোকে ইয়াৰ ডিস্ট্ৰিক্ট ৱাইজ ভেকেন্সিখিনি আপোনালোকে পাব আৰু আমি যদি দেখাবলৈ যাম বহুত ভিডিঅ' লং হৈ যাব গতিকে আপোনালোকে এইখিনি ইয়াৰ লিংকত ক্লিক কৰি আপোনালোকে চাই ল'ব পাৰিব
তাৰপিছতে বন্ধু বান্ধৱীসকল ইয়াৰ কাৰণে যিখিনি বয়সৰ সময় হ'ব লাগিব মিনিমাম 18 বছৰ আৰু মেক্সিমাম বয়সটো আপোনালোকৰ হ'ব লাগিব 40 বছৰ ইলেকশ্যন দিয়া আছে এক্স সাৰ্ভিচনৰ 2 বছৰ OBC MBC 3 বছৰ SC ST PST 5 বছৰ আৰু PWD 10 বছৰ ইয়াতে ইলেকশ্যন দিয়া আছে লগতে ফেমিলি নৰ্মছ হিচাপে আপোনালোকে 2 লিভিং চিলড্ৰেন থাকিলেহে আপোনালোকে এপ্লাই কৰিব পাৰিব এডুকেশ্যন কাৰণে চাবলৈ গ'লে এছিষ্টেণ্ট টিচাৰ LP যিখিনি আছে তাৰ কাৰণে আপোনালোকে সিনিয়ৰ সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব 50% মাৰ্ক লৈ আৰু লগতে 2 বছৰ আপোনালোকৰ ডিপ্লোমা থাকিব লাগিব এলিমেণ্টাৰী এডুকেশ্যনত লগতে এছিষ্টেণ্ট টিচাৰ UP কাৰণে আপোনালোকে গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব যিকোনো এখন ইউনিভাৰ্চিটিৰ ফালৰ পৰা আৰু 2 বছৰ আপোনালোকে ডিপ্লোমা কৰা হ'ব লাগিব এলিমেণ্টাৰী এডুকেশ্যনত বা আপোনালোকে BEd বা DEd যদি কৰিছে তেন্তে কৰিব পাৰিব আৰু লগতে আপোনালোকৰ BEd ইয়াতে দৰকাৰ হ'ব সায়েন্স টিচাৰ UP কাৰণে আপোনালোকে BSc পাছ কৰা হ'ব লাগিব লগতে 2 বছৰ আপোনালোকৰ ডিপ্লোমা থাকিব লাগিব তেনেদৰে হিন্দী টিচাৰ UP কাৰণে গ্ৰেজুৱেট থাকিব লাগিব হিন্দীত আৰু 2 বছৰ আপোনালোকে ডিপ্লোমা কৰা হ'ব লাগিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ অফিচিয়েল ইয়াৰ যিটো DEE আসাম ৰিক্ৰুটমেণ্ট পৰ্টেল তাতে গৈ আপোনালোকে আবেদন কৰিব পাৰিব আৰু তাতে আপোনালোকে ডিষ্ট্ৰিক্ট লিষ্টখন পাব তাতে গৈ আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে চাই ল'ব পাৰিব আৰু এই পোষ্টখিনিৰ কাৰণে আবেদনটো বৰ্তমান এতিয়া চলি আছে অৰ্থাৎ আজি যি হৈছে 2 জানুৱাৰীৰ পৰা আপোনালোকৰ এইখিনি পোষ্টৰ কাৰণে এপ্লাই চলিব আৰু 2 ফেব্ৰুৱাৰী তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব সম্পূৰ্ণ হাতত আপোনালোকৰ এমাহ সময় দিছে লগত আপোনালোকৰ ডকুমেণ্ট লাগিব ফটো সিগনেচাৰ মেট্ৰিকৰ এডমিট হাই সেকেন্ডাৰী মাৰ্কছ সাৰ্টিফিকেট লাগিব গ্ৰেজুৱেশ্যন সাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব এনি আদাৰ ডকুমেণ্ট থাকিলে আপুনি দিব পাৰিব BEd আৰু ফাৰ্ষ্ট ছেকেণ্ড ইয়েৰ 2টা বছৰ আপোনালোকে দিব লাগিব কাষ্ট সাৰ্টিফিকেট দিব লাগিব এনেদৰে আপোনালোকে যি ডকুমেণ্ট আছে সকলো আপোনালোকে ইয়াত দিব লাগিব আৰু লগতে এটা সিগনেচাৰ আপোনালোকে এটা স্কেন কৰি দিব লাগিব গতিকে বন্ধু বান্ধৱীসকলে যদি এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব বিচাৰে আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব ইয়াৰ অফিচিয়েল নটিফিকেশ্যনকেইখন আপোনালোকে DEE.assam.gov.in ৱেবছাইটত গৈ আপোনালোকে চাই ল'বগৈ পাৰিব তাৰপিছত বন্ধু বান্ধৱীসকল তৃতীয়টো ডিপাৰ্টমেণ্ট লাষ্ট ডিপাৰ্টমেণ্ট আমাৰ অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা এবাৰ ৱৰ্ক পাৰ্চনৰ পোষ্ট মুকলি হৈছে টোটেল 421টা যিখিনি আমাৰ ফিল্ড হেডকোৱাৰ্টাৰ্ছ দুলিয়াজানৰ পৰা গতিকে দুলিয়াজানৰ ফালৰ পৰা যিটো আমাৰ অইল ইণ্ডিয়া লিমিটেড আছে তাত আপোনালোকৰ ৱৰ্ক পাৰ্চনৰ 421টা পোষ্ট মুকলি হৈছে য'ত আপোনাৰ গ্ৰেড 3 পোষ্ট আছে MDL 2203 এনেকৈ আপোনালোক কোড দিছে ইয়াতে টোটেল আপোনালোকৰ 89টা পোষ্ট মুকলি হৈছে যিখিনিৰ কাৰণে আপোনালোকে এতিয়া ডিজেল মেকানিকত আপোনালোকৰ ট্ৰেড সাৰ্টিফিকেট থাকিব লাগিব এনেদৰে আপোনালোকে যিখিনি কোড দিছে 180 থাকছে আপোনালোকে এই কোডখিনি চাব ইয়াৰ কাৰণে এখন লিষ্ট মাৰিছে আপোনালোকৰ লিষ্টখন আমি দেখাইছোঁ ইয়াতে লিষ্ট আপোনালোকে পাব যিখন লিষ্টত টোটেল কোনটো পোষ্ট কোডৰ কাৰণে কিমানটা পোষ্ট আছে এইখিনি দেখা পাইছে আপোনালোকে ভালদৰে ভিডিঅ'টো পজ কৰি পিনে চাই ল'ব পাৰিব এইখিনি মই দেখাই দিছোঁ আপোনালোকক আপোনালোকে ভালদৰে চাই লওক কোনটো পোষ্টৰ কাৰণে আপোনালোকৰ কিমান কি ইয়াতে আপোনালোকৰ উল্লেখ কৰা আছে গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে যদি এই পোষ্টখিনিৰ কাৰণে যদি আবেদন কৰে তেন্তে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন যিখিনি কোডৰ কাৰণে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন 10 পাছ হ'লেও পাৰে আপোনালোকে আৰু কিছুমানৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব আৰু লগতে আপোনালোকৰ ITI থাকিব লাগিব আৰু প্ৰতিটো কোডৰ কাৰণে আপোনালোকে যিটো বিচাৰিব অৰ্থাৎ তাৰ কাৰণে এটা এক্সপিৰিয়েঞ্চ আপোনালোকৰ থাকিব লাগিব মিনিমাম এবছৰ হ'লেও আপোনালোকৰ থাকিব লাগিব তেতিয়া এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব গতিকে আপোনালোকৰ কাৰণে এইখিনি ইমান দেখাই নাথাকোঁ গতিকে আপোনালোকে পোষ্ট কোডটো চাই পিনে চাব যে দুলিয়াজানৰ যিখিনি পোষ্ট মুকলি হৈছে তাত আপোনালোকৰ কেনেধৰণৰ কি আপোনালোকক লাগিব আৰু বয়সৰ সময়টো মিনিমাম আপোনালোকৰ 30 জানুৱাৰী 2024 আপোনালোকৰ মেক্সিমাম এজ থাকিবই লাগিব ইয়াতে আপোনালোকৰ মেক্সিমাম এজটো উল্লেখ কৰিছে আৰু লগতে আপোনালোকৰ ফিজ থাকিব UR OBC কাৰণে 200 টকা লগত GST থাকিব আৰু SC SC EWৰ কাৰণে নীল আছে PW এক্সামিনেশ্যনৰ কাৰণে নীল আছে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে যাব লাগিব ইয়াত এটা লিংক আছে আপোনালোকে লিংকটো মই ডেছক্ৰিপশ্যন চেক কৰিব তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই ষ্টাৰ্ট হৈছে আপোনালোকৰ 30 ডিচেম্বৰ 2023 পৰা আৰু লাষ্ট হ'ব আপোনালোকৰ 30 জানুৱাৰী 2024 লৈকে আবেদন চলিব গতিকে বন্ধু বান্ধৱীসকলে যদি এই পোষ্টটোৰ কাৰণে আবেদন কৰিম ভাবিছে আপোনালোকে আবেদনটো কৰি ল'ব সো গতিকে বন্ধু বান্ধৱীসকল ভেটেনেৰী আৰু এডুকেশ্যন ডিপাৰ্টমেণ্ট লগতে আমাৰ অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা যিখিনি পোষ্ট মুকলি হৈ আছে তাতে আপোনালোকৰ 6338টা পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব যদিহে আপোনালোকৰ এলিজিবল হয় তেন্তে বা ইণ্টাৰেষ্ট হয় গতিকে বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টিত এই পোষ্টখিনি তথ্য আপোনালোকক দিবলৈ ট্ৰাই কৰিলোঁ গতিকে আপোনালোকে ভিডিঅ' চাই ভাল পালে লাইক কৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰিব অনাগত দিনবোৰ আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে প্লিজ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি লগতে ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব সো ফ্ৰেণ্ডছ আজি ভিডিঅ' বনাই আছিলে ধন্যবাদ জয় অসম